আন এক গুৰুত্বপূৰ্ণ খবৰ বৰঝাৰ বিমানবন্দৰৰ পৰিসৰ বৃদ্ধিৰ বাবে পুনৰ ভূমি অধিগ্ৰহণ গৰল আজাৰা মিৰ্জাপুৰৰ ভূমি অধিগ্ৰহণৰ বাবে জাননী জাৰি কৰা হৈছে জাননী লাভৰ পাছতে স্থানীয় লোকৰ মাজত হাহাকাৰ কাইলৈ বিষয়টোক লৈ হ'ব ৰাজহুৱা সভা ইতিমধ্যে জিলা প্ৰশাসনে জাৰি কৰিছে জাননী আন এটা ব্ৰেকিং জনাইছো এই ভূমি অধিগ্ৰহণৰ বাবে ইতিমধ্যে যেহেতু জাননী জাৰি কৰা হৈছে বৰঝাৰ বিমানবন্দৰৰ পৰিসৰ বৃদ্ধিৰ বাবে পুনৰ ভূমি অধিগ্ৰহণ গৰল আজাৰা মিৰ্জাপুৰৰ ভূমি অধিগ্ৰহণৰ বাবে জাননী জাৰি কৰা হৈছে জাননী লাভৰ পাছতে স্থানীয় লোকৰ মাজত এক প্ৰকাৰ হাহাকাৰ অৱস্থা এটাৰ সৃষ্টি হৈছে কাইলৈ বিষয়টোক লৈ হ'ব ৰাজহুৱা সভা ইতিমধ্যে জিলা প্ৰশাসনে এই সন্দৰ্ভত জাননী জাৰি কৰিছে ফোনযোগে সংযুক্ত হৈছোঁ সতীৰ্থ সাংবাদিক হিৰুল হকৰ সৈতে হিৰুল সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু বৰঝাৰ বিমানবন্দৰৰ পৰিসৰ বৃদ্ধিৰ বাবে পুনৰ ভূমি অধিগ্ৰহণ কৰা হ'ব ইতিমধ্যে প্ৰশাসনে জাননী জাৰি কৰিছে কিন্তু কাইলৈ দিনটোত এই অঞ্চলবাসীয়ে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিব আৰু তাত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিম আচ্ছা পাৰ্থ ইতিমধ্যে আমি ND24 দৰ্শকসকলক সেই খবৰটো জনাইছোৱে ইতিমধ্যে 200তকৈও অধিক পৰিয়াল এতিয়া চিন্তিত হৈ পৰিছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে তেওঁলোকৰ মাজত কাৰণ প্ৰশাসনৰ পৰা এখন জাননী লাভ কৰিছে ইয়াৰ পূৰ্বেও যেতিয়া যি বৰঝাৰ বিমানবন্দৰৰ যেটো পৰিসৰ আছে সেই পৰিসৰ বৃদ্ধি কৰাৰ বাবে ইতিমধ্যে কেইবা বিঘা তাত ভূমি অধিগ্ৰহণ কৰা হৈছে আৰু সেই অনুসৰি সেই স্থানত ইতিমধ্যে বৰঝাৰ বিমানবন্দৰৰ যি নতুন টাৰ্মিনেল অৰ্থাৎ বৰঝাৰ বিমানবন্দৰৰ নতুন যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইয়াৰ পৰিৱৰ্তে নতুনকৈ আৰু পৰিসৰ বৃদ্ধি কৰাৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পৰিপ্ৰেক্ষিততে 200তকৈও অধিক পৰিয়াললৈ ইতিমধ্যে প্ৰশাসনে জাননী প্ৰেৰণ কৰিছে যে সেই স্থান খালী কৰিব লাগিব কাৰণ তাত বৰঝাৰ বিমানবন্দৰৰ যেটো পৰিসৰ আছে সেই পৰিসৰ বৃদ্ধি কৰিব লগতে সেই স্থানতে এৰোচিটি নিৰ্মাণ কৰাৰ বাবে তেওঁলোকে এটা ব্যৱস্থা লোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে ইতিমধ্যে AIDCৰ ফালৰ পৰাও জাননী জাৰি কৰা হৈছে প্ৰশাসনক অনুৰোধ কৰা হৈছে যে সেই স্থানৰ যিসমূহ স্থান আছে সেই স্থানসমূহ খালী কৰিব লাগে লগতে যেটো পৰিসৰ আছে সেই পৰিসৰ বৃদ্ধি কৰিব লাগে ইতিমধ্যে চিন্তা চৰ্চা আৰম্ভ হৈছে পৰিয়ালসমূহক নিৰ্দিষ্ট সময় দিয়া হৈছে সেই নিৰ্দিষ্ট সময়ৰ ভিতৰতে এই ভূমিসমূহ অধিগ্ৰহণ হ'ব বুলি তেওঁলোকক জাননীৰ যোগে জনাইছে তাৰ পাছতে এই যিখন জাননী লাভ কৰিছে স্থানীয় লোকসকলে তিনিটাকৈ অঞ্চল আমি ইতিমধ্যে জনাইছো যে মিৰ্জাপুৰ গৰল আজাৰা এই তিনিটাকৈ অঞ্চলৰ লোকসকলৰ মাজতে যে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে চৰকাৰে আদানীক ভূমিসমূহ গতাই দিয়াৰ বাবে এনেধৰণৰ সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে কাইলৈ এই গোটেই বিষয়টো সন্দৰ্ভত তেওঁলোকে ৰাজহুৱা এখন সভাৰ আয়োজন কৰিছে আৰু সভাতে স্থানীয় লোকসকলে সিদ্ধান্ত গ্ৰহণ কৰিব যে তেওঁলোকে পৰৱৰ্তী কি কাৰ্যপন্থা গ্ৰহণ কৰিব চৰকাৰলৈ কি ধৰণে বাৰ্তা দিব এই সময়ত চৰকাৰখনে খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ কথা উল্লেখ কৰি আহিছে সেই সময়তে চৰকাৰৰ এই যেটো হঠকাৰী সিদ্ধান্ত এই সিদ্ধান্তত সকলো জাঙুৰ খাই উঠিছে আৰু তাৰ পৰিপ্ৰেক্ষিততে কাইলৈ তেওঁলোকে দিনৰ ভাগত ইয়াৰে যিসকল স্থানীয় লোক আছে মই ইতিমধ্যে উল্লেখ কৰিছো তিনিটাকৈ স্থান মিৰ্জাপুৰ গৰল লগতে আজাৰা এই আজাৰাৰ অঞ্চলৰ লোকসকল একত্ৰিত হৈ তেওঁলোকে এখন ৰাজহুৱা সভা আয়োজন কৰিছে আৰু সভাতে সকলো কথা তেওঁলোকে নিৰ্ধাৰণ কৰিব যে এই যি ভূমি অধিগ্ৰহণৰ যেটো তেওঁলোকলৈ জাননী প্ৰেৰণ কৰা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা এই ক্ষেত্ৰত তেওঁলোকৰ ৰাজহুৱাভাৱে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে কি ধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সেই সমূহত তেওঁলোকে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব কাইলৈ আমি তেওঁলোকৰ লগতো কথা পতাৰ চেষ্টা কৰিম স্থানীয় লোকসকলৰ লগত পৰৱৰ্তী সময়ত আমি ND24 দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম কিন্তু এই জাননী লাভৰ পাছতে বৰ্তমান প্ৰতিটো পৰিয়ালৰ মাজতে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ইতিমধ্যে 200তকৈও অধিক পৰিয়াললৈ জাননী জাৰি কৰা হৈছে আৰু তেওঁলোকক অতি শীঘ্ৰে স্থান খালী কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে আমি দেখিছো যোৱাটো সময়ত যে বিভিন্ন স্থানত বহিৰাগত অৰ্থাৎ সন্দেহজনক লোকৰ বসতি স্থানসমূহত যি ধৰণে চৰকাৰে উচ্ছেদ চলাইছিল সেই যেটো পদক্ষেপ গ্ৰহণ কৰিছিল সেই পদক্ষেপক সকলোৱে শলাগ জনাইছে তাৰ পৰিপ্ৰেক্ষিতত এতিয়া থলুৱা পৰিয়ালক অৰ্থাৎ খিলঞ্জীয়া 200তকৈও অধিক পৰিয়ালক এতিয়া জাননী জাৰি কৰিছে একমাত্ৰ গৌতম আদানীৰ মালিকাধীন যি কোম্পানী সেই কোম্পানীক ভূমিসমূহ হস্তান্তৰ কৰি তাত নতুন তেওঁলোকে পৰিকল্পনা গ্ৰহণ কৰিছে নতুন প্ৰজেক্ট নিৰ্মাণ কৰাৰ বাবে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ ফলত তাৰে যিসকল স্থানীয় লোক আছে অৰ্থাৎ থলুৱা যিসকল লোক আছে তেওঁলোকৰ মাজত এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু বিষয়টো তেওঁলোকে চৰকাৰক পৰ্যালোচনা কৰাৰ বাবে আহ্বান জনাইছে তেওঁলোকে
এই যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে চৰকাৰক আহ্বান জনাইছে চৰকাৰক। ঠিক আছে হিৰুল, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।